স্যার একোতো চিন্তাৰ বিষয় নাই নাই চিন্তাৰ কোনো বিষয় নাই মই চাই দিছো বেবি নৰ্মালে আছে অলপ মানে কেয়াৰত ৰাখিব চিন্তা নাই স্যাৰ আকৌ চেকআপত কেতিয়া আহিব লাগিব চেকআপত এতিয়া নেলাগে আৰু নেক্সট ভিজিটৰ ডেটটো দিয়া হৈছে সেই হিচাপে আহিলে হৈ যাব স্যাৰ এটা কথা ক'ব পাৰিব নেকি আপুনি কোৱাচোন মানে আমাৰ ল'ৰা হ'বনে ছোৱালী নাই নাই সেইটো ক'ব নোৱাৰি আইনমতে সেইটো ক'ব নোৱাৰি বুজিছানে পিছে আপোনালোকে কি বিচাৰে সেই ভগৱানে যিটো দিয়ে সেইটোৱে কিন্তু মই লক্ষ্মীহে বিচাৰিছোঁ আৰু মই ভগৱানৰ ওচৰত হেৰি কৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ যেন আপোনালোকৰ লক্ষ্মীয়ে হয় ঔষধখিনি লৈ ল'বা আমাৰ ঘৰলৈ যদি কন্যা সন্তান আহে তেনেহ'লে মই গোটেই গাঁৱত মিঠাই বিলাম বৰ ভাল কথা আহিছোঁ ছাৰ আমি থেংক ইউ অলপ কেয়াৰ ঠিক আছে থেংক ইউ ছাৰ মা 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 মই তোমাৰ গৰ্ভৰ পৰা কৈ আছো দেউতাই বিচৰা কন্যা সন্তানজনী মই মা তুমি মোক তোমাৰ গৰ্ভতে মাৰি পেলোৱা মোক ছোৱালী হৈ জন্ম ল'বলৈ ভয় লাগিছে মা কাৰণ এইখন দেশতে যি নাৰীয়ে পুত্ৰ জন্ম দিয়ে সেই নাৰী জাতিয়ে ধৰ্ষিতা হয় মই যেতিয়া তোমাৰ গৰ্ভত আহিছিলোঁ মই বৰ আনন্দ পাইছিলোঁ ভাবিছিলোঁ মই মোৰ মা দেউতাৰ লগত এখনি সুন্দৰ পৃথিৱীত থাকিম কিন্তু এতিয়া তোমাৰ গৰ্ভৰ পৰা মই গম পাইছোঁ এইখন পৃথিৱীত মানুহ নহয় মানুহৰ নামত কিছুমান নৰপিশাচহে আছে যাৰ কাৰণে আমি ছোৱালীবোৰ নিজৰ দেশত নিজৰ ঘৰত সুৰক্ষিত নহয় যিবোৰ নৰপিশাচ আমাৰ ছোৱালীৰ দেহবোৰ কামুৰি কামুৰি খায় নিজৰ কামনাৰ বলি বনায় মই যদি ডাঙৰ হৈ এই নৰপিশাচবোৰৰ কামনাৰ বলি হ'বলগীয়া হয় কি কৰিম মা যিখন দেশত মুক্ত আকাশৰ তলত মুক্তভাৱে নিজৰ সপোনবোৰক বাস্তৱ ৰূপ দিব নোৱাৰিম নিজৰ ঘৰৰ বাহিৰত মুক্ত মনে ঘূৰিব যদি নোৱাৰো মা মোক তোমাৰ গৰ্ভতে মাৰি পেলোৱা মোক ছোৱালী হৈ জন্ম ল'ব ভয় লাগিছে মা বৰ ভয় লাগিছে মা বৰ ভয় লাগিছে